মৰম ধৰে জোৰা পৰশ বুকুতে ৰুবা সাগৰ দুবাহুৰে মাজত জীপাল জীৱন গাথা দুপাল নিয়ৰে খৰা পাখৰ হৃদয়ৰে ভাজত আকাশতে উমলিব তোমাৰে মোৰে সপোন তুমিয়ে মোৰ আপোন সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে জুমি চাই এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই দুপুৰৰে ৰাগিনীতে জিলিকে তোমাৰ দাপু তুমিয়ে মোৰ আপোন তোৰ দেউতাচোন একেবাৰে বিন্দাস মানুহ তই কোৱাৰ নিচিনা একেবাৰে নহয় সঁচাকৈ তই ভাল পাইছ আৰে মই ভাবিলো তই কামোৰ পাবি বুলি আৰে মোৰ কথা পাতি ভাল লাগিছিল আকৌ বাহ ইমানবোৰ আইটেম কি মই অহাৰ কাৰণে নেকি ক'তনো ইমানবোৰ আয়োজন কৰিলো তোমাৰ বন্ধুৱে আমাক ভালদৰে আয়োজন কৰিব দিলেহে খাদ্য যেতিয়া আমাৰ হাতত পৰিছে আমি কৰো দিয়া কি কি তই এতিয়াই ক'ব খোজা নাই নালাগে বাৰু কিন্তু এটা কথা যি কৰিব খুজিছ চাবি যাতে ভৱিষ্যতলৈ একো সমস্যা নাহে অচিন কাঠৰ থোৰা লগালে ভাঙি যোৱাৰ সম্ভাৱনা বেছি এনেও তই মানুহক বেছি সোনকালে বিশ্বাস কৰ হ'ব তুমি যেতিয়া বিপদত পৰিছিলা তেতিয়া তোমাক মই টকা দি সহায় কৰিলোঁ হয় নে নহয় গতিকে এতিয়া তুমি মোক পইচাখিনি ঘূৰাই দিয়া বহুত দিন হৈ গ'ল নহয় মোৰোতো ইফালে ইফালে পইচা খৰচ হয় এতিয়া আমাৰ পইচা অহাৰ ৰাস্তাও নাই ৰাস্তাটো বন্ধ হৈ গৈছে পইচা অহাৰ গতিকে কিবা এটা কৰি পইচাটো মোক ঘূৰাই দিয়া যিহেতু জানাই মোৰো বিপদ গতিকে তুমি কি কৰা আৰু সেইটো তুমি জানা মাত্ৰ তুমি মোক পইচাটো ঘূৰাই দিয়া পইচাৰ কাৰণে কিন্তু বন্ধুত্ব বেয়া নকৰিবা তুমি ইমান কম সময়ত মই সেইবোৰ কথা নকবা এইবোৰ কথা কৈ তুমি মোৰ বন্ধুত্বৰ খাতিৰটো নষ্ট নকৰিবা নোৱাৰিম পইচাখিনি মোক যেনে তেনে লাগে আৰু তই ইমান চিন্তা কৰিব নালাগে আৰু এইবাৰ কিবা ক'লে মোক কবি এবাৰ ভালকৈ মই ইনফৰমেশ্যন কৰি আছোঁ হেল্ল' ঠিক আছে মই গৈ আছোঁ চা মই ঘৰলৈ যাওঁ ঘৰৰ পৰা ফোন কৰি মাতিছে তহঁত মই আহি আছোঁ এসপ্তাহত যদি ঘূৰাই দিব লাগে তেতিয়াহ'লে দিছিলে কিয় মই সঁচাকৈ জানিছিলোঁ কিবা এটা যে খেলি মেলি কৰিব তাতকৈ সেইকেইদিনত মই কিবা এটা কৰিব পাৰিলোহেঁতেন কি কৰিলিহেঁতেন মানুহ মৰাৰ ঠিকা ললিহেঁতেন আৰু আমি দুটাই চিন্তাত মৰিলোহেঁতেন তই পলাই ফুৰিলিহেঁতেন এতিয়া এইবোৰ কথা পাতি থাকিলে সমস্যাৰ সমাধান নহয় দেউতা মোৰ এডমিশনৰ বাবে যিখিনি পইচা আছিল তুমি আজি গৈ তেখেতক দি আহিবা আৰু বাকিখিনিৰ বাবে অলপ সময় বিচাৰি আহিবা চা এইখিনি পইচাৰ যদি কিবা হয় কেৱল তোৰ এডমিশ্যনহে হ'ব বাকী একো নহয় বুজিলি তো ঘৰখনৰ 3জন মানুহৰ ভিতৰত বাকী 2জনক এনেকুৱা সমস্যাত পেলাই থৈ
মই কোনটো হতে কোচিং কৰিবলৈ যাম নালাগে মোক এইবোৰ ঐ পাগলী তোৰ ককাইৰৰ ডিঙিৰ মূৰলৈকে ধাৰহে আছে সি এতিয়াও জীয়াই আছে বুজিলি ৰচোন ৰ উপায় উলিয়াব লাগিব ৰ মোৰ হাতত তহঁতৰ মাৰৰ কেইপদমান গহনা আছে কেতিয়াবা তহঁতৰ কামত আহিব বুলিয়েই বৰ আশাৰে বৰ হেঁপাহেৰে ৰাখি থৈছিলো মই ভাবিছো সেইখিনি বন্ধকত দি বন্ধুক টকাকেইটা উভতাই দিওঁৱে নেকি পিছত সময় সুবিধা পালে গহনাখিনি উভতাই আনিম দেই দেউতা মায়ে বৰ হেঁপাহত সেইখিনি ভণ্টিৰ বিয়াৰ বাবে থৈছিল সেইখিনি বন্ধকত দি মই পইচা ল'ব নোৱাৰো সেইখিনি বন্ধকত দিয়াতকৈ মই মৰি থকাই ভাল মই জানো এই গোটেইখিনি সমস্যাৰ কাৰণ মই তোমালোকে মোক আকৌ বিশ্বাস কৰিব নালাগে কিন্তু কৰ্ণৰ নিজৰ ওপৰত সেইখিনি বিশ্বাস আছে তেওঁলোকক আৰু দুদিনমান সময় বিচাৰা গোটেইখিনি পইচাৰ ব্যৱস্থা মই কৰিম আৰু কথা দিলোঁ কাকো মাৰপিট কৰাৰ ঠিকা মই নলওঁ নিজৰ দক্ষতা আৰু পৰিশ্ৰমেৰে সেইখিনি মই আনি দেখুৱাম বিশ্বাস ৰাখ মই তোমাৰ ফোনটোৰ কাৰণে ৱেইট কৰি আছিলোঁ শুনা তোমাক দেউতা মাতিছে তুমি এতিয়া ক'ত আছানো মই অলপ কামত আছোঁ ৰ'বা তুমি এতিয়াই আমাৰ ঘৰলৈ আহিব পাৰিবা সৰুৰে পৰা একো বস্তুৰে অভাৱ পাবলৈ দিয়া নাই মানে পাবলৈ দিয়া হোৱা নাই আজিৰ তাৰিখত মোৰ কিমান সম্পত্তি আছে তাৰ হিচাপ মই নিজেই নাজানো ঘৰখনত সকলোবোৰ ঠিক হ'বলৈ লৈছিলে এতিয়া আকৌ আৰম্ভ হ'ল বেছি অধৈৰ্য নহবি সকলো ঠিক হ'ব সি কেতিয়া ওলাই গৈছে ৰাতিপুৱাই ওলাই গৈছিল তাৰ অকণমান পিছতে দেউতাও খুৰাৰ ওচৰলৈ বুলি ওলাই গ'ল তেওঁ মানি লোৱা হ'লেও ভাল আছিল কিন্তু তেওঁৰ কথাৰ সুৰৰ পৰা মোৰ তেনেকুৱা নালাগিল ৰাধা তেনেকৈ ভাবিবলৈ নাপায় অ' মোৰ কোচিং কৰিবলৈ একেবাৰে মন নাই ৰাধা মই এতিয়া ঘৰখনত মাত্ৰ শান্তি বিচাৰোঁ তই দাদা আৰু দেউতা দুয়োজনকে বুজা প্লিজ ৰাধা মই বুজাম চব ঠিক হ'ব বেছি টেনশ্যন নল'বি চব ভাল হ'ব
মাজনী দেউতা কিবা ক'বা নাই এনেই তুমিনো কি কৰি আছা তাকে চাবলৈ আহিছিলোঁ আচ্ছা তুমি চাগে মোক বেয়া পাই আছা নহয় মাজনী আচলতে মই যি কৰিছোঁ তোমাৰ ভালৰ কাৰণেই কৰিছোঁ নাই পোৱা দেউতা পৃথিৱীৰ কোনো মাক দেউতাকে নিজৰ ল'ৰা ছোৱালী বেয়া হোৱাটো কেতিয়াও নিবিচাৰে বাৰু এই তোমাৰ বন্ধুজনৰ লগত মোক চিনাকি কৰি দিয়াৰ কথা আছিল নহয় আজি মাতি দিয়া সঁচা সঁচা কিন্তু মাজনী এই বন্ধুবোৰ যাতে সদায় বন্ধু হৈ থাকে সোনকালে মাতি দিয়া মৰমধৰে জোৰা পৰশ বুকুতে ৰূপা সাগৰ দুবাহুৰে মাজত জীপাল জীৱন গাথা ছাৰ হৈ যাব দিয়ক কামটো মই কামটো হ'লে ফোন কৰি আছোঁ আপোনালৈ তেখেতক লগ পালে গোটেইখিনি কথা ক্লিয়াৰ হৈ মই আপোনাক ফোন কৰিম ছাৰ এই ইমান চিন্তা কৰিবলগীয়া একো হোৱা নাই আমাৰ ছাৰৰ ভাল ভাল কণ্টেক্ট কিছুমান আছে আৰু এবাৰ অফিচলৈ গৈ ভালকৈ তোৰ মানুহবোৰক চিনাকি কৰাই দিম সঁচাই কৈছোনে চিত্ৰা মই তোমাৰ ফোনটোৰ কাৰণেই ৱেইট কৰি আছিলোঁ শুনা তোমাক দেউতা মাতিছে তুমি এতিয়া ক'ত আছানো মই অলপ কামত আছোঁ ৰ'বা তুমি এতিয়াই আমাৰ ঘৰলৈ আহিব পাৰিবা হা চিয়'ৰ চিয়'ৰ আহা তেতিয়াহ'লে যিমান পাৰা সোনকালে আহা হ'ব দিয়া বাই চি ইউ কি ক'লে এই চিত্ৰাই মাতি আচ্ছা পঠিয়াইছে মজা তই গৈ আহ আমাৰ কামবোৰ পাছত কৰিম পিছত মানে একেলগে কামটো কৰি লওঁগে নহ'লে পিছত যাওঁ নেলাগে তই গৈ আহ যা চিয়'ৰ ডেম চিয়'ৰ দে হ'ব দে মোক দেখি কিবা কয় চিন্তা হৈছে মোৰ ডোণ্ট ৱাৰি একো নহয় নাই নাই মই নোৱাৰোঁ সেইখিনি মই কৰি দিব নোৱাৰোঁ আপুনি এটা কাম কৰক অকণমান ৱেইট কৰক মোক অলপ চিন্তা কৰিবলৈ দিয়ক মই এঘণ্টামানৰ পাছত আপোনাক জনাই আছোঁ ঠিক আছে অ'কে তুমি কিন্তু মাজনীটো কৈছিল দেউতা মই যে তোমাক কৈছিলোঁ সেই বন্ধুজনৰ কথা অৰ্জুনে সেই বন্ধুজন আচ্ছা বাহ 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 মাজনী তুমি তোমাৰ বন্ধুৰ কিবা খোৱা বোৱাৰ ব্যৱস্থা কৰা অ' চিট মই পাহৰি গৈছিলোঁ মই ভিতৰৰ পৰা আহি আছোঁ তোমালোক বহা মাজনী মোৰ বৰ মৰমৰ সৰুৰে পৰা একো বস্তুৰে অভাৱ পাবলৈ দিয়া নাই মানে পাবলৈ দিয়া হোৱা নাই আজিৰ তাৰিখত মোৰ কিমান সম্পত্তি আছে তাৰ হিচাপ মই নিজেই নাজানো মাজনীৰ ভৱিষ্যতটোক লৈ মোৰ বহুত সপোন আছে তুমি বুজি পাইছা চাগে হয় পাইছোঁ অ তোমাৰ তোমাৰ ফেমিলি মোৰ
মা ভণ্টি আৰু মই দেউতা মই সৰু থাকোঁতে ঢুকাইছে জীৱনত মানুহক বহু সময়ত বন্ধুৰ প্ৰয়োজন হয় মাজনীৰ চাগে এইখিনি সময়ত তোমাৰ দৰে এজন বন্ধুৰে প্ৰয়োজন হৈছে এই বন্ধুত্ব শব্দটো সেই কথা এটা ভাবিছোঁ কি এইবাৰ ইহঁতক ধাৰখিনি মাৰি দিব পাৰিলে মই আৰু ইয়াত নাথাকোঁ মই বাহিৰলৈ গুচি যাম এনি টাইম কেৱল তোমাৰ কথাকেই ভাবি থকা হৈছোঁ চাগে কিন্তু তুমি ইমান হঠাতে মই মাতিম বুলি ভাবিছিলানে নাই কিন্তু মই জানো যে নহবা কথাবোৰ সদায় হঠাৎ এনেকৈ হৈ যায় হে এইটো মোৰহে ডাইলগ ল হ'ব দে ইমান চিন্তা কৰি থাকিব নালাগে যি হ'ব লগা আছে হ'বই এনেকৈ আৰু কিমান দিন থাকিম নিজকে কিবা ধিক্কাৰহে লগা হৈছে কিনো অলপ ঠাণ্ডা মগজুৰে কথাবোৰ ভাবচোন ৰাধা কথা এটা ভাবিছোঁ কি এইবাৰ ইহঁতক ধাৰখিনি মাৰি দিব পাৰিলে মই আৰু ইয়াত নাথাকোঁ মই বাহিৰলৈ গুচি যাম ভবামতে কিবা এটা কৰি উঠিব নোৱাৰালৈকে মই আৰু উভতি নাহোঁ কিয় হেল্ল' 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 কি হ'ল ভণ্টিয়ে ফোন কৰিছে এনিৱেজ মোক এনেকৈ বিশ্বাসত লোৱাৰ বাবে থেংকছ থেংক ইউ তুমি মানে মোক পৰ কৰিয়ে পেলালা মানে একচুৱেলি মোৰ কি হৈছে মই নিজে নাজানো এনি টাইম কেৱল তোমাৰ কথাকেই ভাবি থকা হৈছোঁ চাগে কিন্তু তুমি ইমান হঠাতে মই মাতিম বুলি ভাবিছিলানে নাই কিন্তু মই জানো যে নহবা কথাবোৰ সদায় হঠাৎ এনেকৈ হৈ যায় হে এইটো মোৰহে ডাইলগ সাগৰ দুবাহুৰে মাজত জীপাল জীৱন গাথা দুপাল নিয়ৰে খৰা পাখৰ হৃদয়ৰে ভাজত আকাশতে উমলিব তোমাৰে মোৰে সপোন সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে তুমি চাই এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই